UPPL দলৰ ৰাজনীতি দলৰ জন্ম দিৱস মানে প্ৰতিষ্ঠা দিৱস হিচাপে আমি দুদিনীয়া কাৰ্যসূচী লৈছিলে। যোৱাকালি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল, এইটো আমি কৰাই উঠিলোঁ যোৱাকালি। আজি আৰু আমি ফ্লেগ হাউচ আৰু মানে ৰাজহুৱা সভা এইখিনি আমি আজি কৰাই তুলিলোঁ। এই অনুষ্ঠানত আমাৰ সন্মানীয় বিধায়ক তামোলপুৰ মানে বিধানসভা সমষ্টিৰ মাননীয় আমাৰ জলেন দৈমাৰী ডাঙৰীয়া আছিলে। দলত যিটো আমি অন্তৰ্ভুক্ত হৈ যিখিনি দিন পালোঁ ইয়াত খুবেই আমি শান্তি পাইছোঁ। যিহেতু ইয়াত অস্ত্ৰ জনজননী আছিলে, মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ দলৰ সভাপতিত্ব হৈ বিটিআৰ চৰকাৰৰ অংশীদাৰ হিচাপে মুখ্য সচিব হিচাপে তেখেতে বিটিআৰৰ চিফ হিচাপে যি মানে চৰকাৰ চলিছে বৰ্তমানত শান্তিপূৰ্ণভাৱে চৰকাৰ চলা বুলি ক'ব লাগিব। আৰু ৰাইজেও আঁকোৱালি লৈছে। আৰু ৰাইজৰ ভিতৰত যিখিনি 40টা ডিপাৰ্টমেণ্টৰ যিখিনি যোৱা চৰকাৰৰ যি মানে কৰাপশ্যন মানে দিশবিলাক বৰ্তমান উদ্ঘাটন হৈছে আৰু সেইটোৰ ক্ষেত্ৰত যি মানে পদক্ষেপ ল'ব লাগে ইয়াৰ ক্ষেত্ৰত আমাৰ চিফ মহোদয়ে তীব্ৰ গতিৰে অফিচ আদালতৰ পৰা আদি কৰি যি কৰিব লাগে এই দিশটো টনকিয়াল হিচাপে কৰাই তোলা বুলি ক'ব লাগিব। আৰু যিখিনি ফাণ্ড ৰিলিজ দিব লাগে মানে যিকে মানে লাইবিলিটিজ ফাণ্ড এইখিনি দিয়াৰ ক্ষেত্ৰত এটা অডিট কমিটি এটা গঠন কৰিছিলে আৰু সেইটো অফিচিয়েলি কৰি বৰ্তমানে সেই অডিট পাছ হোৱাৰ পিছতে যি লাইবিলিটিজ আছে সেইখিনি ৰিলিজ কৰাৰ এটা নীতি ওলাইছে হিচাপে আমি সঠিক পদত আহিব পাৰিছোঁ। আৰু বৰ্তমানৰ চৰকাৰৰ যিখিনি ছাৰ্ভিচৰ ক্ষেত্ৰত যি আগৰ CSB মানে কমিটিয়ে চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডে যি কৰিছিলে ইয়াৰ ক্ষেত্ৰতো মানে বহুত কিবা কিবি হৈছিলে, কৰাপশ্যন হৈছিল হিচাপে সেইটো ক্ষেত্ৰতো প্ৰতিটো ডিপাৰ্টমেণ্ট আৰু তো মানে ক্ষেত্ৰত যিখিনি মানে বিষয়া ক্ষেত্ৰত ভেকেণ্ট পষ্ট আছে সেইবিলাকক ফিল আপ কৰাৰ কাৰণে যি কাৰ্যপন্থা ল'ব লাগে সেইটো দিশতো আমাৰ চিফ মহোদয়ে সঠিক এটা ৰাস্তা ওলাই পৰিছে হিচাপে যিখিনি আমাৰ ইলেকশ্যন আগমুহূৰ্তত কৈছিলে 10,000 যুৱ যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত বৰ্তমানত আমি চিফ মহোদয়ৰ পদক্ষেপটো এইটোৱে ক'ব লাগিব। যিটো 99ৰ মানে এপইণ্টমেণ্ট দিলে মানে 302জন তাৰে ভিতৰত আৰু 1009জনৰ ভিতৰত 302জনটো দিয়া হ'ল আৰু যিখিনি টেট শিক্ষক আছিলে সেইখিনিও বৰ্তমান দি উঠিলে। পৰ্যায়ক্ৰমেভাৱে সেনেকৈ মানে বিভাগীয় যিখিনি পদক্ষেপ মানে খালী পোষ্ট ফিল আপ কৰা ইয়াৰ ভেটেনাৰী ছেকশ্যনটোৰ বৰ্তমান ইণ্টাৰভিউ হ'বলৈ গৈ আছে হিচাপে আমি সঠিক দিশতে আছে বুলি ক'ব পাৰোঁ আৰু ৰাইজেও আঁকোৱালি লৈছে। সপ্তম আমাৰ জন্মবাৰ্ষিকী UPPLৰ তো এই চেগতে আমাৰ 4 আৰু 5 দুদিনীয়া কাৰ্যসূচীৰে আমি জন্মবাৰ্ষিক পালন কৰিছোঁ হিচাপে যোৱাকালি 4 তাৰিখে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। সমগ্ৰ বিটিআৰত 5 লাখৰো অধিক আমি বৃক্ষৰোপণ কৰিছোঁ আৰু সুন্দৰ এখন বিটিআৰ সুস্থ সমাজ আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। এতিয়া আজি আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ লগতে আমাৰ বিভিন্ন সমস্যাৰ ওপৰত আমি নিজৰ দলীয় কৰ্মীসকলৰ লগত আমাৰ মত বিনিময় কাৰ্যসূচী আছিল। তো ইয়াতে আমি মত বিনিময় কাৰ্যসূচী কৰিছোঁ। লগতে আমাৰ এইটোৱে যে বিটিআৰখন বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উন্নয়ন আৰু একতাৰে আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যি নেতৃত্বত কাম কৰি আছে গতিকে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ আজিৰ এই বিশেষ দিনত যে ৰাইজৰ লগত আমি সদায় আছোঁ। ৰাইজৰ উন্নয়নে আমাৰ কৰ্ম, গতিকে এইটো আমি সদায় অটুট ৰাখি কাম কৰি যাম।